মৰাণ আৰক্ষী থানাৰ উদ্যোগত মৰাণত ৰাষ্ট্ৰীয় একতা দিৱসত সমূহীয়া মাৰাথন দৌৰ অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় একতা দিৱস লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে মৰাণ থানাৰ উদ্যোগত মৰাণ থানা সমিতি, গাঁওৰক্ষী বাহিনী আৰু নাগৰিক সমিতিৰ সহযোগত আজি সমূহীয়া মাৰাথন দৌৰ অনুষ্ঠিত কৰা হয়। মৰাণ থানা সমিতি, গাঁওৰক্ষী বাহিনীৰ সভাপতি মোহনলাল উপাধ্যায় উদ্বোধন কৰা সমূহীয়া মাৰাথন দৌৰ মৰাণ আৰক্ষী থানাৰ পৰা অভয়পুৰলৈকে প্ৰায় 1.5 কিলোমিটাৰ দৌৰ অনুষ্ঠিত হয়। কাৰ্যসূচীত মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলম সঞ্জীৱ নাথ, SI মানৱজ্যোতি পাঠক, দিগন্ত কলিতা, সমাজকৰ্মী পবিত্ৰ চুতীয়া, খগেন ভৰালী, মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাৰ সভাপতি ময়ূৰ বৰুৱা, মৰাণ পিয়লি নগৰ VDP সম্পাদক মিলু খানকে ধৰি আৰক্ষী আৰু CRP জোৱানৰ লগতে মৰাণৰ গণমান্য লোকে অংশগ্ৰহণ কৰে। আজি ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামী লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ 150তম জন্ম বাৰ্ষিকী উপলক্ষে একতা দিৱসৰ লগত সংগতি ৰাখি আমি সামূহিক একতা দৌৰ কাৰ্যসূচী এভাগ আমি মৰাণ থানাৰ আৰক্ষী বাহিনী, নাগৰিক সমিতি, শান্তি কমিটি আৰু গাঁওৰক্ষী বাহিনী আৰু লগতে স্থানীয় ৰাইজৰ সহযোগত আমি প্ৰায় 1.5 কিলোমিটাৰ এই কাৰ্যসূচী আমি সমাপন কৰিছোঁ। ইতিমধ্যে আমি সমগ্ৰ ভাৰতবৰ্ষৰ একতা দিৱসৰ লগত আমিও সহযোগিতা আগবঢ়াই অংশীদাৰী হৈ আমি চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতি এটি শ্ৰদ্ধা আমি নিবেদন কৰিছোঁ। তেখেতে ভাৰতবৰ্ষখন কাশ্মীৰৰ পৰা কেৰেলালৈকে, গুজৰাটৰ পৰা আমাৰ অৰুণাচললৈকে যি ইউনিয়ন কৰি এক কৰি দেশখনৰ এটা সবল এটা নেতৃত্ব দিছিল, তেওঁৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ 150 বছৰীয়া জন্ম জয়ন্তীৰ উপলক্ষে সমগ্ৰ ভাৰতৰ লগতে আমি মৰাণ থানাৰ অধীনত VDP আৰু নাগৰিক সমিতি, থানাৰ OC আৰু তেওঁলোকৰ বিষয়ববীয়া, বেটেলিয়ন, CRP, ব্যৱসায়ী আৰু অন্যান্য ব্যক্তিৰ সহযোগত আজি একতা দৌৰ আৰম্ভ হৈছিল। ইতিমধ্যে প্ৰায় 1.5 কিলোমিটাৰ দৌৰ সামৰণি মাৰি থানাতে সামৰণি মৰা হৈছে। আৰু যিহেতু আমি তেওঁক এইকাৰণে স্মৰণ কৰোঁ, তেওঁ ভাৰতৰ একতাৰ কাৰণে যথেষ্ট প্ৰচেষ্টা কৰিছিল আৰু আজি যিখন ভাৰতবৰ্ষ আমি দেখিবলৈ পাইছোঁ, তেওঁৰ ঐকান্তিক প্ৰচেষ্টাতে সেইটো সম্ভৱ হৈছিল। যিহেতু যেতিয়া ভাৰত স্বাধীন হৈছিল, বহুতো এনেকুৱা দেশ আছিল যিবোৰ ভাৰতৰ অন্তৰ্ভুক্ত হোৱা নাছিল, যেনে হায়দৰাবাদ, জুনাগড়, কাশ্মীৰ, এনেকুৱা এই অঞ্চলবিলাক তেওঁৰ প্ৰচেষ্টাতেই ভাৰতৰ লগত চামিলকৰণ হৈছিল। গতিকে আমি তেওঁক সদায় স্মৰণ কৰিম। আৰু তেওঁৰ দৃঢ় মনৰ মানুহ আছিল, যাৰ কাৰণে আজি ভাৰতৰ ঐক্য আৰু একতা অটুট হৈ আছে। গতিকে আমি তেওঁক আজিৰ দিনটোত স্মৰণ কৰিছোঁ।